ডাঙৰীয়া আহিছে আঁতৰি যাওক এই শব্দটো যেন এওঁলোকে আৰু ব্যৱহাৰ নকৰে। এটা ডায়লগ আছে যে পানীত পৰি মানুহ নমৰে, মানুহ তেতিয়াহে মৰিব যেতিয়া মানুহজনে সাঁতুৰিব নাজানে। অৰ্থাৎ আপোনালোকে ধৰক পৰিস্থিতি যেনেকুৱাই নহয়, পৰিস্থিতি এটা কেতিয়াও সমস্যা নহয়, কিন্তু সমস্যাটো তেতিয়াই হয় যেতিয়া সেই সমস্যাটোৰ লগত মানুহে মোকাবিলা কৰিব নোৱাৰে, যে কেনেকৈ সমস্যাটোৰ পৰা মানে আমি ওলাই আহিম, তাৰ ৰাস্তাটো যেতিয়া মানুহে নিজে উলিয়াব নোৱাৰে তেতিয়াহে প্ৰকৃত সমস্যাটো হয়। নমস্কাৰ, মই কাকলি, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডিছকাছ কৰিম মানে এয়া বিশ্বাস হয়নে, অন্ধবিশ্বাস হয় নে অন্য কিবা, এই সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সময় হৈছে 2008। এখন গাড়ী আহি আছিল নামৰূপৰ পৰা ডিব্ৰুগড় অভিমুখে। ৰাস্তাত বহুত মানুহৰ দম পাতিলে, গাড়ীখনক আগুৰি ধৰিলে। গাড়ীখন যিহেতু মোৰ এক্সিডেণ্ট, আৰু সেই টাটা চুমুখনৰ দুগৰাকী বহুত বেয়াকৈ ইঞ্জুৰি হ'ল আৰু বাকীখিনিয়ে বহুত বেয়াকৈ দুখ পালে। আৰু যি দুগৰাকী ইঞ্জুৰি হ'ল পিছলৈ হস্পিটেললৈ নিলে যদিও সেই হস্পিটেলত কিন্তু তেখেতৰ মৃত্যু হ'ল আৰু দুদিনমানৰ পিছতে। ঘটনাটো ক'বলৈ যোৱা মেইন কাৰণটো হ'ল সেই যে গাড়ীখন আহিছিলে নামৰূপৰ পৰা ডিব্ৰুগড় অভিমুখে আহি আছিলে, আৰু এই ডিব্ৰুগড় অভিমুখে আহি থকা গাড়ীখনৰ উদ্দেশ্য এটাই আছিলে, সেইটো সময়ত বহুত এটা পপুলাৰ এখন থান আছিলে। মানে সেইটো সময়ত ফটককৈ যে জনপ্ৰিয় হৈ যায় কোনোবা এটা কথা, যেনেকৈ এতিয়া আমাৰ বগা ঘোঁৰালৈ যিটো এতিয়া কাহিনী হৈ আছে, সেই ঠিক তেনেকৈ সেইটো সময়ত এটা কাহিনী হৈছিলে যে শিলিখা বাবা থান। আৰু শিলিখা বাবা থানত মানে কি হৈছিলে, সেইটো সময়ত মানুহ খুব দূৰৰ পৰা যায়, মানে খোজকাঢ়ি যাব লাগে, এচুৱাৰ পৰা যাবগৈ নোৱাৰে। সেই ডিব্ৰুগড়ত আছিলে সেই থানখন। কোনোবাই তাত হেনো ভগৱানক দেখিলে নে কি এনেকুৱা, মানে তালৈ কিন্তু মানুহবিলাক যায়। আৰু তালৈ যোৱাৰ সেইখনো গাড়ীখনো নামৰূপৰ পৰা আহি আছিলে ডিব্ৰুগড়ৰ সেই পাৰ্টিকুলাৰ জেগাটোলৈ, সেই মানে থানখনলৈ। আৰু আহি থাকোঁতে সেই সময়ত কি আছিলে যে ঠাণ্ডা দিন আছিলে, মানুহখিনি ওলাইছিলে 3টামান বজাতে, আৰু সেইডোখৰ আহি পাওঁতে 4টামান বাজিছে ধৰক। কিন্তু সেই জেগাটোত বিশেষকৈ এটা মেকুৰী পাৰ হৈ গৈছিলে, আৰু মেকুৰীটো পাৰ হোৱাৰ কাৰণে বিশেষকৈ আমাৰ এটা প্ৰবাদ আছে যে মেকুৰীয়ে ৰাস্তা কাটিলে হেনো ৰখি দিব লাগে। আৰু ড্ৰাইভাৰজনে বিশেষভাৱে মেকুৰীটোক দেখি ব্ৰেক মাৰি দিলে, আৰু ব্ৰেক মৰাৰ ফলত আপোনালোকে পিছৰ কাহিনীটো মই ক'লোৱেই যে মানুহ দুগৰাকী পিছদিনাখন ঢুকালে, আৰু বাকীখিনি মানুহ বহুত বেয়াকৈ দুখ পালে। একদম এইটো সঁচা ঘটনা, কিয়নো মই যিখন হস্পিটেলত তেওঁ ভৰ্তি হৈ আছিলে, যিগৰাকী মানুহ ঢুকালে মোৰ লগৰ ছোৱালী এজনী মাক হয়। আৰু সেই মাকৰ সেই কাহিনীটো আজি এইটো কাৰণে কৈছোঁ যে মেকুৰীক লৈ বা কিবাক লৈ আমি যেতিয়া সেই অন্ধবিশ্বাসৰ ফালেদি যাওঁগৈ, কিন্তু মেকুৰীটো বাচি গ'ল, কিন্তু সেই যে দুৰ্ভগীয়া দুগৰাকী মানুহ কিন্তু ঢুকাই গ'ল। আমি জানোৱে দুৰ্ঘটনাবোৰ জানি বুজি নহয়, কিবা এটা কজ থাকে, আৰু তাৰ কাৰণে মানে দুৰ্ঘটনাবোৰ আকস্মিকভাৱেই হয়। গতিকে সেই আকস্মিক ঘটনাটো তেনেকৈ ঘটি গ'ল। কিন্তু তাতো এটা কাহিনীটো বিশেষকৈ আমি পিছত গম পোৱাৰ মতে, মেকুৰী সেই যিসকলে বাচি থাকিলে সেইসকলে কোৱা মতে, ড্ৰাইভাৰজনৰ কোৱা মতে, যিহেতু মেকুৰীটোৱে ৰাস্তাটো কাটিছিলে সেইকাৰণে সি ব্ৰেক মাৰিলে, আৰু ব্ৰেক মৰাৰ কাৰণে এনেকুৱা এটা ডাঙৰ এটা এক্সিডেণ্ট হ'ল, আৰু যাৰ ফলত সেই দুয়োগৰাকী মানুহৰ মৃত্যুৰ মুখত পৰিলে। গতিকে এই ঘটনাটোৰ পৰা আমি বাৰু কি বুজোঁ, যে আজিও আমি মেকুৰী কটাক লৈ বহুত মানুহে হয়তো গাড়ী ৰখায়, কিন্তু সেইটো কিমান দূৰ গ্ৰহণযোগ্য মই কিন্তু নাভাবোঁ যে মেকুৰীয়ে ৰাস্তা কাটিলে গাড়ী ৰাখিব লাগে বুলি। মানে মই ক'বলৈ যোৱা মেইন কাহিনীটো হৈছে যে এতিয়া যে যিহেতু বগা ঘোঁৰাক লৈ যিটো এটা কাহিনীৰ সৃষ্টি হ'ল, বিশেষকৈ সেই মানুহগৰাকীৰ যিহেতু আই ওলাইছিলে বুলি কয়, যিহেতু বসন্ত বাৰু মানিছোঁ, বহুতে বসন্তক ওলালে এনেকৈ কিছুমান পূজা অৰ্চনা কৰে, যিটো বহুতো অসমীয়া মানুহে কৰে, সেইটো নিয়ম। মই সেই নিয়মটোক মই অৱজ্ঞা কৰা নাই, বা সেই নিয়মটো মানিব লাগে, সঁচা কথা। কিন্তু মোৰ এই গোটেই হেৰিয়ত কিন্তু কেতিয়াও দেখা নাই এনেকৈ চুঁচৰি যোৱা, এনেকুৱা ডাঙৰ চিঞৰ বাখৰ কৰা বা ডাঙৰীয়া অহা, এই যিমানবিলাক মানে হৈ গ'ল কাহিনীটোৰ, মই ভাবোঁ মানে সেইটো পৰিস্থিতিত সেই মানুহগৰাকীয়ে কেনেকৈ মানে সেই সমস্যাটো সমাধান কৰিব লাগিছিলে, সেইটো সময়ত তেওঁ হয়তো ভাবি নাপালে বা বুজিও নাপালে। কাৰণ সেয়া বিশ্বাস আছিলে, অন্ধবিশ্বাস আছিলে নে কি আছিলে। কাৰণ মই ক'ব খোজোঁ যে বসন্তটো যিহেতু এটা ৰোগ হয়, আৰু সেই ৰোগৰ যিহেতু বিশেষকৈ লিভাৰৰ কাৰণে প্ৰব্লেম হয় বুলি কয়, আৰু সেইকাৰণে বইল চইল খাব লাগে, আৰু যিহেতু বহুত বেছি খজুৱতি এটা হয় বসন্ত ৰোগত, যিহেতু সেই খজুৱতিটো যাতে মানে বগা কাপোৰ চাপোৰ পিন্ধি থাকিলে কি হয়, সেইবিলাকৰ পৰা অলপ ঠাণ্ডা পোৱা যায়, নাৰিকল তেল লগোৱা, এনেকুৱা বহু কামবিলাক কৰা আমি দেখা পাওঁ বিশেষকৈ। আৰু যেতিয়া 7 দিন পাৰ হয় তাৰপিছত কিন্তু ডক্তৰৰ ওচৰলৈ বহুত মানুহ যায়। কিন্তু মই ভাবোঁ সেই মানুহগৰাকীয়ে পিছত চাগে তেওঁ
কি ভাবিলে নাজানো, কিন্তু এই এনেকুৱা আচৰণ কৰাৰ কাৰণে তেওঁ হয়তো বহুতো ট্ৰলৰ সন্মুখীন হৈছে, যিটো ট্ৰলৰ সন্মুখীন হোৱাৰ কাৰণে বৰ্তমান তেওঁ DY365ৰ আগত তেওঁৰ যিখিনি হৈ গৈছিলে সেই কাহিনীখিনি কৈছে বিশেষকৈ, আৰু এনেকুৱা নবনাবৰ কাৰণে। মই আপোনালোকক ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাই ল'ব আৰু ক'ব একচুৱেলি সঁচাকৈ আমাৰ মানে বৰ্তমান সমাজ যিমানেই উন্নতিৰ পথত নাযাওক কিয়, কিন্তু বৰ্তমানেও জেঠিয়ে টিক টিক কৰিলে মানুহে হয় কোৱা কথাটো কিন্তু অকণমান হ'লেও সঁচা। আৰু কিন্তু হ'লেও কিছুমান বস্তুৰ পৰা আমি আঁতৰি যাব লাগে, যিহেতু এনেকুৱা কিছুমান অপ্ৰিয় সত্য আছে যেনেকৈ মেকুৰীয়ে কটাটো, সেইটো কিন্তু বিশ্বাস কৰিব নালাগে, কাৰণ তাৰ পৰা এক্সিডেণ্ট হোৱাৰ চান্স বেছি থাকে। আৰু যেনেকৈ ভগৱানক বিশ্বাস কৰাটো বেলেগ কথা, আৰু এনেকৈ চিঞৰ বাখৰ কৰি মানে যিটো পৰিস্থিতি এটা ক্ৰিয়েট কৰিলে, আৰু যাৰ ফলত তেওঁ আজি ট্ৰলৰ সন্মুখীন হ'বলগীয়া হৈছে, তাৰ যাতে সন্মুখীন নহয়, এনেকুৱা সমস্যাবিলাকৰ পৰা আমি নিজকে মই ভাবোঁ আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। আহক তেনেহ'লে তেওঁ সেই বিশেষ ভিডিঅ'টোত কি বুলি কৈছে মই আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেতে শুনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিম ভিডিঅ'টো চাই ভাল পাব। আহিছিলে ডাঙৰীয়া বুলি, মই কি হৈছে মই নিজেই নাজানো, কি হৈ গ'ল সেই সময়ত মই ক'ব নোৱাৰোঁ। মই কি ভগৱানৰ নাম লোৱাৰ কাৰণে বেয়া হৈছে নেকি? মই ভগৱানক বিচাৰিছিলোঁ, ভগৱানক পালোঁ। যদিহে এই ভিডিঅ'টো বাহিৰৰ পাছতো ওলায়, তেতিয়াহ'লে মই আইনগতভাৱে বিহিতৰ ব্যৱস্থা ল'ম। মই বিশেষ পৰিস্থিতিত পৰিহে সেইদিনাখন এই আঁতৰি যাওক ডাঙৰীয়া, আহিছে ডাঙৰীয়া আঁতৰি দিয়ক, এনেকৈ কোৱা শব্দটো প্ৰকাশ কৰাটো মই ভগৱানৰ নামত তেওঁক মই ব্যৱহাৰ কৰিলোঁ। সেই ব্যৱহাৰ কৰাৰ কাৰণে আজি এনেকুৱা ভিডিঅ'বিলাক ওলাইছে, চিৰিয়েলত ওলাইছে, বাইকত ওলাইছে, ইউটিউবত ওলাইছে, জাহা তাহা ফটোৱা কৰি পৰিছে, কিন্তু চোলা পৰ্যন্ত কৰি বনাইছে। মই বিশেষভাৱে অনুৰোধ জনাইছোঁ, মই কি ভগৱানৰ নাম লোৱাৰ কাৰণে বেয়া হৈছে নেকি? মই ভগৱানক বিচাৰিছিলোঁ, ভগৱানক পালোঁ। সেইকাৰণে মই যদি কিবা ভুল কৰিছোঁ ভগৱানৰ নাম লৈ, তেতিয়াহ'লে মই ৰাইজৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ যে এইবোৰ ভিডিঅ' দ্বিতীয়বাৰ নোলায়। তেওঁলোকক মই বিলম্ব অনুৰোধ কৰিছোঁ যে ইমানতে তেওঁলোকে সামৰণি মাৰক। যদিহে এই ভিডিঅ'টো বাহিৰৰ পাছতো ওলায়, তেতিয়াহ'লে মই আইনগতভাৱে বিহিতৰ ব্যৱস্থা ল'ম। আপোনাৰ এই ডাঙৰীয়া আহিছে শব্দফাঁকি লৈ আপোনাৰ চিৰিয়েলৰ গানো আপোনাৰ বনাইছে, গানতো ব্যৱহাৰ কৰিছে, আপুনি কি ক'ব? সেই গানৰ পৰা আপুনি আচলতে ডিমাণ্ড কৰিব পাৰে আপোনাৰ মাতটো ব্যৱহাৰ কৰাৰ কাৰণে, আপুনি কি বুলি ক'ব? মই কোনো ভগৱানৰ নামত টকা নলওঁ। যিসকল মানুহে যিয়ে চিৰিয়েল বনাইছে তেওঁলোককো মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে যেন এইটো ইমানতে সামৰণি মাৰক আৰু মোক টকা নালাগে। মই একমাত্ৰ ভগৱানকহে চিন্তা কৰিছোঁ। গানতো আপোনাৰ নামটো ব্যৱহাৰ কৰিছে, মই অনুৰোধ কৰিছোঁ তেওঁলোকে যেন আৰু দ্বিতীয়বাৰ নকৰে। আৰু 1 তাৰিখ আহিছিলে ডাঙৰীয়া বুলি, মই কি হৈছে মই নিজেই নাজানো,